পাৰিজাত পুষ্পৰ গুণৰ কথাকৈ শেষ কৰিব নোৱাৰি। যি নাৰীয়ে এই পাৰিজাত পুষ্প ধাৰণ কৰে তেওঁ হেনো সৌভাগ্যশালী হয়, আৰু যাৰ গৃহত এই পাৰিজাত পুষ্প থাকে তেওঁ হেনো ঐশ্বৰ্যশালী হয়। আৰু কি জানা, আৰু তাতোতকৈ ডাঙৰ কথা, এই পাৰিজাত পুষ্প থাকিলে হেনো স্বামী সুখৰ পৰা কেতিয়াও বঞ্চিত হ'ব নালাগে দেৱী। দেৱৰতী, পাৰিজাত পুষ্পইনো মই কি কৰিম দেৱৰতী? মইনো এই পুষ্প পাই কি কৰিম? সেয়েহে সেই বিলখনতে লগাই। দেৱৰতী, দিয়া এই পুষ্প পা মই ৰুক্মিণীকে কৰিম মুক্ত। লগ পাব সেই পুষ্প পাহি আপোনাৰ ভাইজাকে অৰ্পণ কৰক। নারায়ণ নারায়ণ নারায়ণ। শুনা শুনা ভক্ত এই পাৰিজাত পুষ্প মই তোমাকে কৰোঁ মুক্ত। আপোনাৰ অপাৰ কৰোঁ। কিন্তু স্বামী, এই কথা যদি ভগ্নী সত্যভামাই গম পায়, তেওঁ যদি অসন্তুষ্ট হয়? দেৱী, আনৰ কথা ভাবি নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত নহ'ব বুলি ব'লা এতিয়া আমি নিষ্কৰ্তব্যত সংগই অগ্ৰসৰ।